বাংলাদেশলৈ শান্তিৰ বাতাবৰণ ঘূৰি আহক অশান্ত জৰ্জৰ বাংলাদেশত সনাতনী হিন্দুসকল সুৰক্ষিত হৈ থাকক মঠ মন্দিৰসমূহৰ ওপৰত আক্ৰমণ বন্ধ হওক এই কামনাৰে শৈৱ মহাসংঘৰ বলবম সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত গোলাঘাটৰ বৰকাথনি চাহ বাগিচাৰ শিৱ মন্দিৰত অনুষ্ঠিত হয় মহামৃত্যুঞ্জয় জপ যজ্ঞ ओम त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् বাংলাদেশৰ বিষয়টো অতি স্পৰ্শকাতৰ বিষয় এই পৰিপ্ৰেক্ষিতত সমিতিয়ে পবিত্ৰ শাওন মাহৰ সন্ধিয়াত বাংলাদেশলৈ শান্তি ঘূৰাই অনাৰ স্বাৰ্থত অনাদি অনন্ত মহাদেৱৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায় প্ৰে ফৰ দ্য ভিকটিমছ অৱ বাংলাদেশ শৈৱ মহাসংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সৌমিত্ৰ গোস্বামীকে প্ৰমুখ্যে কৰি প্ৰায় অৰ্ধ শতাধিক ভক্তই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আজি সমগ্ৰ বিশ্বই দেখি আছে যে বাংলাদেশত কি ধৰণে মঠ মন্দিৰবিলাক ভাঙি পেলোৱা হৈছে কি ধৰণে বাংলাদেশত আমাৰ সনাতনী পৰম্পৰাত বিশ্বাসী হিন্দুসকলৰ ওপৰত নিৰ্যাতন হৈছে এনে পৰিস্থিতিত আমি একো কৰিব নোৱাৰোঁ কেৱল ভগৱানক প্ৰাৰ্থনা কৰিব পাৰোঁ যাতে বাংলাদেশলৈ পুনৰ শান্তি ঘূৰি আহে আমাৰ সহোদৰসকলৰ ওপৰত নিৰ্যাতন বন্ধ হয় আৰু আমাৰ মঠ মন্দিৰসকলৰ ওপৰত আক্ৰমণ বন্ধ হয় শৈৱ মহাসংঘ বলবম সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত গোলাঘাট জিলাৰ বৰকাথনি চাহ বাগিচাত শিৱ মন্দিৰত আজিৰ এই পবিত্ৰ দিনটোত আমি 10,008 সংখ্যক মহামৃত্যুঞ্জয় মন্ত্ৰৰ জাপ যজ্ঞ অনুষ্ঠিত কৰি সমগ্ৰ বাংলাদেশত এক যাতে শান্তিৰ পৰিৱেশ বিৰাজ হয় তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ প্ৰভু মহাদেৱৰ ওচৰত কাৰণ আমাৰ শেষ ভৰসা মহাদেৱেই যিজনে সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ কাৰণ তেওঁক আমি ইয়াৰ পৰা সেৱা জনাইছোঁ ইয়াতে একত্ৰিত হৈ সমূহ ভক্তগণে তেওঁ স্তুতি প্ৰাৰ্থনা কৰিছোঁ যাতে বাংলাদেশত চলি থকা যি অপ্ৰীতিকৰ পৰিস্থিতিৰ খাম কাটি এক শান্তিময় পৰিস্থিতি যাতে তালৈ ঘূৰি আহে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ দেৰগাঁৱৰ পৰা ৰিণ্টু চক্ৰৱৰ্তী ৰিপৰ্ট অসম টুডে